নমস্কাৰ এভৰিৱান মই দিব্য গগৈ মই ফৰটন নামৰ এটা কনসেপ্টত 25 এপ্ৰিল 2025 পৰাই কৰি আছো আৰু যেহেতু এটো ফৰ্সেজৰ 4 নম্বৰ প্ৰজেক্ট হয় আৰু যি ফৰ্সেজ যেটো কনসেপ্ট 2021 ৰ পৰাই গোটে ৱৰ্ল্ডত পৰিচালিত হৈ আহিছে আৰু যেটো ফৰ্সেজ কনসেপ্ট আসলতে তাতে 36 লাখতকৈ অধিক কমিউনিটি এতিয়ালৈকে জড়িত হৈছে আৰু এই প্ৰজেক্টটো ইমান দিন পৰিচালিত হৈ থকা আৰত এটাই ৰহস্য লুকাই আছে যেহেতু ডিসেন্ট্রালাইজ হয় ইয়াত কোনো এমডি সিএমডি ব্যাক অফিস হিউম্যান কন্ট্রোল নথকাৰ বাবে গোটে সিস্টেম ব্লকচেন ভেৰিফাইড হোৱাৰ বাবে যেহেতু ইয়াত স্ট্ৰংলি সিকিউৰ হয় সিস্টেম পৰিচালিত হৈ আছে আৰু সবচে ইন্টাৰেস্টিং কথাটো হ'ল এই প্ৰজেক্টত আপোনাৰ আইডি কোনো বেন কৰিব নোৱাৰে কিয় বন্ধ কৰিব নোৱাৰে কাৰণ ইয়াত কোনো এমডি সিএমডি দ্বাৰা পৰিচালিত যেহেতু এটা কনসেপ্ট নহয় আৰু যিবোৰ ইনকাম আপোনালোকে ডিজিটেল কাৰেন্সি লাভ কৰিব সেই ইনকাম বিলাক ইনস্ট্যান্ট নিজৰ পাৰ্সোনাল ওয়ালেটত লাভ কৰে যেহেতু কোম্পানিৰ ফান্ড নাই বা কোম্পানিৰ একাউণ্টই নাই সিস্টেমৰ কোনো একাউণ্টই নাই যেহেতু ইয়াৰ ফান্ডবোৰ টোটালি লগালক নিজৰ পাৰ্সোনাল ওয়ালেটত ডিস্ট্ৰিবিউশন হোৱাৰ বাবে সম্পূৰ্ণ সিকিউৰ হৈ প্ৰতিজন ব্যক্তিয়ে কাম কৰিব পাৰে গতিকে আপোনালোকে লাইভ প্ৰুফ চাব পাৰিব যে মই কেনেকৈ কাম কৰি আছো প্ৰজেক্টত ঠিক একে ধৰণে আপোনালোকেও এই প্ৰজেক্টৰ যোগেদি নিজৰ কেৰিয়াৰ গঢ়িব পাৰে যেহেতু মই 2021 ৰ পৰা কন্টিনিউয়াছলি এই কনসেপ্টতে কাম কৰি আছো এটা চাব যেটো প্ৰজেক্ট ফৰটন এটো 5 এপ্ৰিল 2025 ৰ লঞ্চ হৈছে ইয়াত দুটা কাৰেন্সিত ইনকাম লাভ কৰে এটা নাম হৈছে টন যেটো ভ্যালু আপোনালোকে স্ক্ৰিনত দেখা পাইছে $2.54 আৰু এটা টোকেনৰ নাম হৈছে FRT আৰু এই দুটা হৈছে টন ব্লকচেন ভেৰিফাইড কাৰেন্সি হয় গতিকে ভয় কৰিবলগীয়া কোনো কথা নাই ভেৰিফাইড কাৰেন্সি আৰু ইয়াত আমি যিবোৰ কাৰেন্সি পাম লগালগ আপোনালোকে বেংকলৈ কনভাৰ্ট কৰিব পাৰে আৰু ইয়াত কি হয় এক্টিভ ইনকামো লাভ কৰিব মাহত 4 টাইম গ্লোবালি পেসিভ ইনকাম লাভ কৰে তাৰ কাৰণে মই আপোনালোকক মোৰ আইডিটো দেখুৱাইছো স্টাৰ্ট কৰিব কাৰণে টন কিপাৰটো প্ৰয়োজন প্লে ষ্টৰত লাভ কৰিব এটো মোৰ আইডি মই স্টাৰ্ট কৰিছো মোৰ আইডিটো আপোনালোকেও চাব পাৰে forton.app টাইপ কৰি জয়নিং ডেট দেখা পাইছে 25 এপ্ৰিল 2025 মোৰ আইডি নম্বৰ হৈছে 110 ইয়াত দুটাকৈ প্ৰগ্ৰাম আছে এটা নাম হৈছে বেস প্ৰগ্ৰাম এটা নাম হৈছে ট্ৰিনিটি প্ৰগ্ৰাম দুটা প্ৰগ্ৰাম আছে যেটো বেস প্ৰগ্ৰাম ইয়াত মোৰ ইনকাম আপোনালোকে দেখা পাইছে $70,978 ভাৰতীয় মুদ্ৰাত 17,90,000 প্লাস আৰু যেটো ট্ৰিনিটি প্ৰগ্ৰাম এই প্ৰগ্ৰামটো $3,414 দেখাইছে কিন্তু এটো প্ৰাইস যেহেতু অলপ কমি আছে মিনিমাম $6,000 টোটাল 24 লাখতকৈ অধিক ইনকাম কেবল এই যেটো 11-12 মাহৰ ভিতৰত মই এচিভ কৰিছো লগতে ৰয়্যালিটি যেটো ইনকাম পোৱা যায় আপোনালোকে এটো ৰিৱাৰ্ডছ ইনকাম বুলি ক'ব পাৰে স্যালাৰি ইনকামও ক'ব পাৰে টোটাল প্ৰত্যেক সোমবাৰে ইয়াত আপোনাৰ দেখা পাইছে ইয়াত $1,799 আৰু ইয়াতে ৰয়্যালিটি $521 এই ধৰণে ইনকাম ল'ব পাৰে এই যিবোৰ ইনকামবোৰ দেখিছে এনেকুৱা নহয় যে আপোনালোকে উইথড্ৰ কৰিব নোৱাৰে লগে উইথড্ৰ কৰিব পাৰে আৰু সেপাৰেট ভাবে এই প্ৰজেক্টৰ পৰা ফ্ৰীকৈ যেটো টোকেনৰ নাম কলো FRT সেই টোকেনটোৰ বেনিফিট ল'ব পাৰে অলৰেডি মই নিজেও তাৰ পৰা এটা ম্যাক্সিমাম বেনিফিট আৰ্ন কৰিবলৈ সক্ষম হৈছো তো ইয়াত জাস্ট ওয়াৰ্কিংটো দেখুৱাইছো যে এই যেটো ইনকাম আহিছে অনলি ওয়াৰ্কিংৰ ওপৰত বেস কৰি কাৰণ ইয়াত আপোনাৰ এক্টিভিটি আপোনাৰ উপাৰ্জনৰ এক্টিভিটি অল ওভাৰ ওয়াৰ্ল্ডৰ এক্টিভিটিৰ ওপৰত ডিপেন্ড কৰি এই প্ৰজেক্টত ইনকাম লাভ কৰে আৰু যেহেতু কনসেপ্ট আজি নহয় 2020 ৰ প্ৰজেক্ট এটো ভয় নাই যে সিস্টেম হেৰাই যাব নেকি সিস্টেম পলাই যাব নেকি তেনেকুৱা ধৰণৰ কোনো কনফিউজন ইয়াত নাই কাৰণ টোটালি ব্লকচেন ভেৰিফাইড ওয়াৰ্ল্ডৰ প্ৰথম ডিসেন্ট্রালাইজ কনসেপ্টে হৈছে ফৰ্সাস তাৰে এটা প্ৰজেক্ট হৈছে এটো ফৰটন দেখাইছে এটো টন ব্লকচেনৰ ৰান আছে আৰু ইয়াত যিবোৰ ইনকাম আপোনালোকে এচিভ কৰিব এই ইনকাম সমূহ ক'ত আহিব ইয়াত 12টা ডিজিটেল লেভেল আছে স্লট বুলি ক'ব পাৰে ট্ৰিনিটি প্ৰগ্ৰামত 12টা লেভেল মই অলৰেডি বাই কৰিছো আৰু বেস প্ৰগ্ৰামত 12টা লেভেল এনে ধৰণে আপোনালোকে স্টাৰ্ট কৰিব পাৰে ইচ্ছা কৰিলে এটা লেভেলৰ পৰা স্টাৰ্ট কৰিব পাৰে বা দুটা লেভেলৰ পৰা স্টাৰ্ট কৰিব পাৰে নিজৰ সাধ্য অনুসৰি বুজি মেলি আপোনালোকে কনসেপ্টটো ক্লিয়াৰ হয় আপোনালোকে লেভেলসমূহ আপগ্ৰেড কৰি ইয়াৰ পৰা ভাল বেনিফিট ল'ব পাৰে আৰু এই লেভেলসমূহ মাত্ৰ ওৱান টাইম বাই কৰি লেভেলসমূহৰ পৰা আনলিমিটেড টাইম বেনিফিট ল'ব পাৰে এক্সাম্পল হিচাপে মই আপোনাক জাস্ট এটা লেভেলৰ বেনিফিট দেখুৱাইছো এই যেটো 6 নম্বৰ লেভেল মই কিনিছিলো 22 টন 1 টনৰ ভ্যালু বৰ্তমান কিমান $2.5 বা $6 22 টন দি কিনা ঘৰটোত ইয়াত বেনিফিট লাভ কৰিছো এই 10-11 মাহত 495 টন গতিকে এবাৰ নিজে ক্যালকুলেট কৰি চাওক যে বেনিফিট কেনেকৈ পাব
লগতে বহু ইনকাম আছে এইটো এটা সুবৰ্ণ সুযোগ অকল মই কাম কৰিছোঁ মই ইনকাম বেনিফিট লৈছোঁ তেনেকুৱা নহয় অল অভাৰ ৱৰ্ল্ডত বহু ব্যক্তিয়ে এই প্ৰজেক্টটোৰ পৰা ভাল বেনিফিট আৰ্ণ কৰিছে এজন মোক যোনে ছিষ্টেমলৈ ইনভাইট কৰিছিলে তেখেতৰ আইডি 82,000 প্ৰফিট আৰ্ণ কৰিছে বেষ্ট প্ৰগ্ৰেমত মানে 82 লাখ আৰু তিনিটি প্ৰগ্ৰেমত 15,000 প্লাছ পেছিভ ইনকাম ৰয়েলিটি ইনকাম আপোনালোকে দেখা পাইছে তেনেধৰণে ইনকাম কৰিব পাৰে এইটো আইডি আপোনালোকক দেখাইছোঁ যেন এনে ফিল আহিব যে এইবোৰ মিছা পচিবল নহয় কিন্তু মই যিহেতু কৰি আছোঁ ফুল টাইম ইয়াতে কোনো ধৰণৰ মিছা নহয় কোনো প্ৰলোভন দিয়া প্ৰজেক্ট নহয় এবাৰ নিজেই আহি বুজি মেলি চাওক ইয়াত এডুকেশ্যন ফ্ৰী হয় মৰ্ণিং এণ্ড ইভিনিং টাইম ইয়াত জুম ছেশ্যন হয় ডিজিটেল ছিষ্টেমৰ মাধ্যমেৰে আৰু মোৰ যোগেদিও আপোনালোকে ইয়াৰ কনচেপ্ট জানিব পাৰিব যে কি ধৰণে ষ্টাৰ্ট কৰিব লাগে কি ধৰণে বিজনেছৰ জাৰ্নি ষ্টাৰ্ট কৰিব পাৰিব এই প্ৰজেক্টটোত সকলো তন্নতন্নকৈ আপোনালোকে জানিব পাৰিব গতিকে যিসকল ইণ্টাৰেষ্টেড এই কনচেপ্টটোৰ যোগেদি নিজৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে তো তেখেতলোকে যিসকল আমাৰ লগত হাৰ্ডলি জড়িত হৈ আছে তেখেতলোকৰ সৈতেও যোগাযোগ কৰিব পাৰে বা পাৰ্চনেলি মোৰ সৈতেও যোগাযোগ কৰিব পাৰে ধন্যবাদ